নমস্কাৰ। আজি হ'ল 28 অক্টোবৰ 2025 চন আৰু অসমীয়াৰ হ'ল 10 কাতি। আজি মঙলবাৰ। আজি সূৰ্য উদয় হৈছে পুৱা 5:31 মিনিটত আৰু সূৰ্য অস্ত হ'ব আবেলি 4:37 মিনিটত। আজি শুক্লা ষষ্ঠী তিথি দিনৰ 8টা বজালৈকে থাকিব। তাৰপিছত শুক্লা সপ্তমী তিথি আৰম্ভ হ'ব। এতিয়া ৰাশিফল ক'বলৈ বিচাৰিছোঁ। মেঘ ৰাশিৰ লোকসকলৰ আজি ঘৰুৱা অশান্তি কিছুমান থাকিব। ঘৰুৱা পৰিয়ালৰ সম্পৰ্কত আজি আপোনাৰ বিঘিনি হ'ব পাৰে। বৃষ ৰাশিৰ আজি মাতৃস্থানটো খুব ভাল নহয়। মাতৃৰ স্বাস্থ্যৰ আজি আপুনি ধ্যান ৰাখক। মিথুন ৰাশিৰ আজি ভাতৃ ভগ্নীৰ লগত মনৰ অমিল হ'ব পাৰে, গতিকে সম্পৰ্কবিলাক ভাল ৰাখিবলৈ চেষ্টা কৰিব। কৰ্কট ৰাশিৰ আজি স্বাস্থ্যৰ কিছু সমস্যা থাকিব। গাৰ বিষ বেদনা আদি হোৱাৰ সম্ভাৱনা। সিংহ ৰাশিৰ আজি দিনটো ভাল, মনৰ আশা আজি আপোনাৰ পূৰণ হ'ব। কন্যা ৰাশিৰো আজি দিনটো ভাল, আপুনি মান সন্মান খ্যাতি লাভ হোৱাৰ দিন আছে আজি। তুলা ৰাশিত লোকসকলৰ বাবে ভাল আজি দিনটো আৰু প্ৰেম প্ৰীতিত শুভ। বৃশ্চিক ৰাশিৰ আজি দিনটো খুব ভাল নহয়। আপোনাৰ ফাইনেন্সিয়েল ছাইডটোৰ পৰা আপোনাৰ আজি চিন্তাৰ কাৰণ, গতিকে অৰ্থহানি হোৱাৰ যোগ আছে, অলপ চাব। ধনু ৰাশিৰ আজি দিনটো ভাল, আৰ্থিক উন্নতি হোৱাৰ সম্ভাৱনা। মকৰ ৰাশিৰ মান সন্মান হানি হোৱাৰ যোগ আছে, গতিকে মানুহৰ লগত কথা বতৰা পাতোঁতে আজি অলপ সাৱধান হ'ব। কুম্ভ ৰাশিৰো ভাল, আজি নভবাকৈ কিছুমান আজি আপোনাৰ হাতলৈ আশা কৰা বস্তু হাতত আহি পৰিব পাৰে, গতিকে দিনটো আজি আপোনাৰ ভাল। মীন ৰাশিৰ আজি খুব শুভ নহয়, আজি আপোনাৰ আঘাতপ্ৰাপ্তি হোৱাৰ যোগ আছে, গতিকে সাৱধানে চলিব। এই হৈছে 12টা ৰাশিৰ আজি দৈনিক ৰাশিফল। ধন্যবাদ।